হেল্ল' এভৰিৱান, মই চয়নিকা আপোনালোকক মোৰ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা চিকেনৰ ৰেচিপি শ্বেয়াৰ কৰিম। ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই চিকেনৰ ৰেচিপিটোৰ কাৰণে মই লৈছোঁ চিকেন, পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া, বিলাহী আৰু আলু। ইয়াতে মই 1 কিলোমান লোকেল চিকেন লৈছোঁ। 4টামান মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। 4টামান মিডিয়াম চাইজৰ আলু কাটি লৈছোঁ। 2টা মিডিয়াম চাইজৰ বিলাহী কাটি লৈছোঁ। 2টা ডাঙৰ চাইজৰ নহৰু লৈছোঁ। 4টামান কেঁচা জলকীয়া ফালি লৈছোঁ আৰু অকণমান আদা লৈ লৈছোঁ। এতিয়া মই কেৰাহীটো খুব ভালকৈ গৰম কৰি লৈ তাতে মিঠাতেল দিছোঁ। মিঠাতেলখিনিও খুব ভালকৈ গৰম কৰি লৈছোঁ। এতিয়া মই তেলত দি দিম এটুকুৰা সৰু ডালচেনি, 3টামান শুকান জলকীয়া, 2টা তেজপাত, এলাচি 3-4টামান, অকণমান খুন্দি লৈছোঁ ইলাচিখিনি আৰু 4-5টা লং। এইখিনি দিয়াৰ পিছতে মই কাটি থোৱা পিঁয়াজখিনি কেৰাহীত দি দিছোঁ আৰু পিঁয়াজখিনি খুব ভালকৈ লৰাই দিছোঁ। এতিয়া মই অকণমান চেনি দি দিছোঁ। 1 চামুচমান চেনি দি দিছোঁ। চেনি দিলে চব্জিৰ ৰংটোও খুব ধুনীয়া হৈ আহে আৰু লগতে সোৱাদটোও খুব ভাল হয়। টেষ্টটো খুব বেলেঞ্চ কৰে চেনিয়ে। তাৰপিছত মই কেঁচা জলকীয়া 4টা দি দিছোঁ। আপোনালোকে যদি বেছিকৈ জ্বলা খায় তেনেহ'লে জলকীয়া বেছিকৈ দিব পাৰে। তাৰপিছত মই ঢাকনিখন লগাই দিছোঁ আৰু মাজে মাজে ঢাকনিখন উঠাই পিঁয়াজখিনি লৰাই দি আছোঁ। পিঁয়াজখিনি মই অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাৰপিছত মই ইয়াতে দি দিছোঁ নহৰুখিনি মই খুন্দি থৈছিলোঁ। এয়া মই নহৰুখিনি দি দিছোঁ। তাৰপিছত মই আকৌ ভালকৈ লৰাই দিছোঁ। এতিয়া মই ইয়াতে অকণমান নিমখ দি দিছোঁ। নিমখ মই কমকৈ দিছোঁ কাৰণ মই চিকেনখিনি অলৰেডি মেৰিনেট কৰি থৈছিলোঁ আৰু তাতে মেৰিনেট কৰোঁতে অকণমান নিমখ, হালধি আৰু মিঠাতেল দিছিলোঁ। দৰকাৰ হ'লে আকৌ দিব পাৰি। তাৰপিছত মই কাটি থোৱা বিলাহীখিনি কেৰাহীত দি দিছোঁ আৰু ভালকৈ আকৌ লৰাই দিছোঁ। এইপিনে মই আৰু এটা সৰু কেৰাহীত কাটি থোৱা আলুখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাৰপিছত এয়া চাওক মই মেৰিনেট কৰি থোৱা চিকেনখিনি কেৰাহীত দি দিছোঁ। তাৰপিছত মই আকৌ ভালকৈ চিকেনখিনি লৰাই দিছোঁ। মই ঢাকনিখন লগাই দিছোঁ আৰু মাজে মাজে ঢাকনিখন উঠাই উঠাই চিকেনখিনি লৰাই দি আছোঁ। মই অকণমান হিঙো দি দিছোঁ। হিং দিলে আপোনাৰ হজমটো খুব ভালকৈ হয় আৰু মাংসখিনিও খুব ভালকৈ সিজে আৰু টেষ্টটো এনহেঞ্চ হয়। এয়া মই আনফালে এটা বাতিত গুড়ি মছলাখিনি লৈ লৈছোঁ। এয়া মই ইয়াতে 4 চামুচ ধনিয়া গুড়ি, 2 চামুচ জিৰা গুড়ি, 2 চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু 1.5 চামুচমান গৰম মছলা পাউডাৰ দিছোঁ। দি পেলাই মই অকণমান তাতে পানী দিছোঁ। পানী দি পেলাই মিক্স কৰি
10 মিনিটমান থৈ দিছোঁ। আৰু সেই মিক্সখিনি মই কেৰাহীত দি দিছোঁ। দি পেলাই আকৌ ভালকৈ লৰাই দিছোঁ। মাজে মাজে মই ঢাকনিখন উঠাই উঠাই লৰাই দিওঁ, আকৌ ঢাকনিখন লগাই থৈ দিওঁ। এতিয়া মই খুন্দি থোৱা আদাখিনি দি দিছোঁ কেৰাহীত। আদাখিনি আপুনি আগতে দিব পাৰে, কিন্তু আধা ভজা হোৱাৰ পিছত, বাকী মছলাখিনি আধা হোৱাৰ পিছত যদি আদাখিনি দিয়ে, টেষ্টটো বহুতেই ভাল হয়। এইটো মই মোৰ মাৰ পৰা শিকিছোঁ। মোৰ মায়ে এনেকৈ বনায় আৰু খুব ভালে হয় টেষ্টটো। আৰু এতিয়া মই অকণমান ঘি দি দিছোঁ। ঘি আপুনি দিবও পাৰে, নিদিবও পাৰে, অপশ্যনেল হয়। বহুতে হৈ যোৱাৰ পিছত শেষত ঘি দিয়ে, মাজত দিবও পাৰে। মাজত দিলে টেষ্টটো খুবেই ভাল হয়, বেলেগ এটা সোৱাদ আহে। এয়া চাওক, চিকেনখিনি ধুনীয়াকৈ ভাজি হৈ আছে। আৰু মই মাজে মাজে গৰম পানী দি দি চিকেনখিনি ভাজি আছোঁ। 3-4বাৰমান মই গৰম পানী দি আছোঁ আৰু এনেকৈ লৰাই দি আছোঁ। অকণমান অকণমানকৈ গৰম পানী দি থাকি ভাজিলে চিকেনটো খুব ভালকৈ ভজা হয়, মছলাখিনি, চিকেনখিনি। এয়া চাওক, খুব ধুনীয়াকৈ হৈ গৈছে ভাজিটো। এতিয়া মই প্ৰেছাৰ কুকাৰত চিকেনখিনি দি দিছোঁ আৰু লগতে অকণমান পানী দি দিছোঁ। যিমানখিনি গ্ৰেভি লাগে সেই হিচাপত আপুনি পানী দি ল'ব। তাৰপিছত মই প্ৰেছাৰ কুকাৰটো লগাই পেলাই 5টামান হুইছেল দিছোঁ। তাৰপিছত খুলি পেলাই আকৌ আলুকেইটা দি আৰু 2টামান হুইছেল দিছোঁ। যিহেতু মই বেংগলৰত থাকোঁ, গতিকে ইয়াৰ চিকেনখিনি অসমৰ দৰে ইমান কোমল নহয়, সেইটো কাৰণত প্ৰেছাৰ কুকাৰ ইউজ কৰিবলগীয়া হৈছে। এয়া চাওক, মোৰ চিকেনখিনি ৰেডি। ৰেচিপিটো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব, আৰু আপোনালোকেও ট্ৰাই কৰি চাব। আজিলৈ আহিছোঁ। বাই বাই।